মনমিজ ব্লগৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। গৰমৰ বতৰ একদম অৱস্থা নাই। মা গৈছিলে আমাৰ ঘৰলৈ গৰম বন্ধ বুলি, আজি মাহঁতৰ ঘৰলৈকে আহিলোঁ। মাহঁতৰ ঘৰলৈ আহি কি কৰোঁ বোলো আপোনালোকক দেখুৱাওঁ। গৰমত ভাবিছোঁ কঁঠাল খাম, কেঁচা কঁঠাল বলকচোন চাওঁ। আৰু মা গৈছিলে আমাৰ ঘৰলৈ, কি কিনো বনাই খোৱালোঁ অকণমান চাই ল'বচোন বাৰু। আজি বনাইছোঁ এয়া কলডিল এনেকৈ বইল কৰি লৈছোঁ দুফালকৈ। কলডিল আৰু আলু বইল কৰি অকণমান হালধি দি এনেকৈ পিটিকি লৈছোঁ। ইয়াতে পিঁয়াজ আৰু জলকীয়া দিম, কাটি থৈছোঁ। তেল দি এনে পিটিকা হৈ যাব। আৰু বনাইছোঁ এইটো পাত আপোনালোকে চিনি পায়নে নাই বাৰু নাজানো। কাঁইট আছে বহুত, ময়ো নাজানো নামটো দেই। এনেকৈ কেইবেগেটাত এনেকৈ ভৰাই থৈ দিছোঁ গোটেইখিনি। সেইখিনি দি আজি মাছ বনাইছিলোঁ এনে এনেকৈ মাছ সৰিয়হ দি পেলাই এনেকৈ টেঙা হয়, খাবলৈ ভাল হয়। আগতে খোৱা নাই, এবাৰ ফাৰ্ষ্ট তেনেকৈ বনাইছোঁ। আৰু কেনেকুৱা হয় ৰেচিপিটো নিদিলোঁ, মানে পিছত দিম বনাই পেলাই কেতিয়াবা। এইটো পাত দিছোঁ, এইটো পাতটো এনেকুৱা নাম নাজানো, খালি কলডিল। ইফালে কলডিলৰ আজি এই ফুলটো পকৰি বনাব এনেকৈ বেচন সানি থৈছোঁ। এইখিনি বনাই ৰেডি। এজোপা ভোট জলকীয়া মই ৰুইছিলোঁ, তাৰে এটা ছিঙি আনিছোঁ আজি। এজোপাই ৰুইছোঁ কিন্তু লাগিছে দুটামান সৰহকৈ। তাৰপৰা এয়া কলডিল আৰু অকণমান চিকেন দি পেলাই এনেকৈ ভাজিলোঁ শুকানকৈ। এয়া কলডিলৰ পিটিকা, তিতা কেৰেলা ভাজি, তাৰপৰা মাছৰ এইটো জোল। তাৰপৰা কলডিলৰ ফুলটো এনেকৈ ভাজিছিলোঁ, মানে খাবলৈ কেহা লাগিলে, সেইটো কাৰণে সৰহকৈ নবনালোঁ, দুটামানেই বনালোঁ। সেয়াই আজি খাই লওঁ তেতিয়াহ'লে দেই। মোৰ চেপি পানী বেছি হ'ল নি? মানুহকেইটা সৰহ নহয়। সোৱাদ আছে নে কঁঠালটো? বঢ়িয়া মজা। এনেকুৱা কঁঠাল 200 টকা সঁচাকে দাম আকৌ। এনেকুৱা কেঁচা কঁঠাল ক'ত পাবা? আজিকালি এনেকে ভাগ কৰি খোৱা মানুহ নাইকিয়াই হ'ল। আমি কেইটাই খাওঁ। এইফালে আমি এনেকে বহি খাই আছোঁ, খোৱা মানুহ নাই। নিমখ বুলি দিওঁ, জলকীয়া ইয়াত দিয়াই নাই। জলকীয়াটো কেনি গ'ল? এইটো জলকীয়া ভাঙি দিওঁ। জলকীয়া জ্বলা আছেনে নাই জানো, এইকেইটা ভোট জলকীয়াহে। জ্বলা নাই নি? ই টেঙা দিলেই ন জ্বলাটো কাটিয়ে দিয়ে। জ্বলা হৈছেনে? নাই হোৱা। আৰু উলিয়াব জলকীয়া এতিয়া। কঁঠালৰ ফুটাকেইটা সঁচাকৈ বৰ ধুনীয়া ন, হালধীয়া এইকেইটা কেঁচাই খোৱা ধুনীয়া। আমাক খাবলৈ নাপাওঁ, আমাৰ সেইফালে নায়েই। পালেও ধৰ কেঁচা কঁঠাল বুলি কোনোবাই কেঁচাই খোৱাটো নাপাওঁ নহয়, গুটিকে পাবলৈ নাই। আৰু ধুনীয়া একদম। খাই কৰি পথাৰলৈ যাম মাছ ধৰিবলৈ। ট্ৰেক্টাৰ মাৰিছে। কেনেকুৱা গৰম আকৌ। বৰ গৰম। গছজোপা তলতে অকণ শুওঁ বুলি কৈ নিগনিটো শুলে। সিংহত শুলে। সাধু ভুলো আছে গৰমত। আমাৰ কঁঠাল খাই আধা খোৱা হ'ল। আৰু এতিয়া মায়ে মই অকলে খাই আছোঁ, চববোৰ মাছ ধৰিবলৈ গ'ল। আমিও যাওঁ মাছ ধৰিবলৈ। মানে কোনো মোবাইল থাকক, মোবাইল নালাগে সেইডোখৰত। ইমান গৰম ৰ'দ, তথাপিও মাছ ধৰিবলৈ যাওঁ আৰু পথাৰ। আমাৰ ঘৰ এইখিনি হেজ ফুলখিনি দেখিছে নাই? ইমান ধুনীয়া, একদম এনেকুৱা হৈ আছে। দেউতাই ধুনীয়াকৈ কলম দি থাকে একদম। সেইফালেও আছে এয়া দেউতাই ধুনীয়াকৈ কলম দি থাকে গোটেই ফুলখিনি। পটাপট যাওঁ। পথাৰত নামিম বুলি কৈছে মায়ে, বকি আহিছে মানে। ইমান গৰমত গৰম সোমাব, পথাৰত নামিব নালাগে। আহি আছে পিছফালে, মই আহি আছোঁ এইফালে। কাঁইট ধৰিব ইয়াতো পৰা নাই। সেয়া জাকৈ থকাবোৰ অকণ ধৰিছে। ওলাব পাৰে অকণমান, গোটেইখন মাৰিব নহয়। ওলাব পাৰে আৰু পানীটো বেছি আছে যে। মাছ কিমানখিনি পালে আকৌ। এইয়া মাছ আমাৰ, এইয়া গৈ কঁঠাল চঠাল এৰি এইকেইজনী, 3জনী 4জনী মাছ পালে।
ই ধৰিছে পথাৰত নামিছে সেইফালে ভৰিয়াত ধুইছে ভিডিঅ'টো এনেকৈ টুকুৰা টুকুৰিকৈ কৰি শেষ কৰোঁ বুলি ভাবিছোঁ আশা কৰিছোঁ চাই আপোনালোকে ভাল পাব ইমান গৰমত ঘামি ঘামি কি ভিডিঅ' বনাব আৰু এনেই অকণমান বনালোঁ আৰু এনেকৈ আশা কৰিছোঁ চাই ভাল পাব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ